হয়, সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভা আজি প্ৰায় দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ তলাতল ঘৰৰ বাকৰিৰ স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত আৰু বৰ্তমান পতাকা উত্তোলনৰ পিছত এয়া শ্বহীদ তৰ্পণ কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক এয়া সঞ্জু হানছে। এয়া মই দেখুৱাইছোঁ শ্বহীদ তৰ্পণ কৰা হৈছে শিৱসাগৰৰ ঐতিহাসিক এই তলাতল ঘৰ স্বৰ্গদেউ চাওলুং চুকাফা সমন্বয় ক্ষেত্ৰত শ্বহীদ তৰ্পণ কাৰ্যসূচীৰ লগতে ইয়াত উপস্থিত আছে এই কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আৰু ইয়াত এটা সমবেত সংগীত এয়া পৰিৱেশন কৰিছে ৫ সহস্ৰাধিক মহিলাই। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভা দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈ আছে আৰু ইয়াত পতাকা উত্তোলন কৰে সভাপতি উৎপল শৰ্মাই। তাৰপিছতে শ্বহীদ তৰ্পণৰ পিছতে ইয়াত ৫ সহস্ৰাধিক মহিলা তথা যুৱতী একেলগে এটা সমবেত সংগীত পৰিৱেশন কৰিছে, শ্বহীদসকলৰ প্ৰতি স্মৰণ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাতে পৰৱৰ্তী কৰ্মসূচী নিৰ্ধাৰণ কৰিব এই শিৱসাগৰৰ যি সাধাৰণ সভা। ইয়াত সদৌ এই ধৰণে আজি শ্বহীদসকলক স্মৰণ কৰি তেওঁলোকে একেলগে ৫ সহস্ৰাধিক মহিলাই সমবেত সংগীত পৰিৱেশন কৰিছে আৰু ইয়াত সদৌ অসম ছাত্ৰ সন্থাৰ মই দেখুৱাইছোঁ ইয়াত মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, সভাপতি উৎপল শৰ্মা আছে। উৎপল শৰ্মাই ইতিমধ্যেই পতাকা উত্তোলন কৰিলে উদাত্ত ভাষণেৰে। উৎপল শৰ্মা আছে, পতাকা ইতিমধ্যে উত্তোলন হৈ গৈছে। আজি কি বাৰ্তা দিব? চাওক, শিৱসাগৰৰ বাৰ্তা মানে সমন্বয়ৰ বাৰ্তা। সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ সাধাৰণ সভাত অসমৰ সকলো জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহখিনি কি ধৰণেৰে একত্ৰিত হৈ থাকি নিজৰ অধিকাৰ আদায় কৰিব পাৰোঁ, নিজৰ স্বাভিমান নিজৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামখনত অৱতীৰ্ণ হ'ব পাৰোঁ, তাৰ চিন্তন মন্থন কৰ্ষণ এই সাধাৰণ সভাত হ'ব। তাৰ সমান্তৰালভাৱে অসমৰ ছাত্ৰ ছাত্ৰীক সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ দিশত কি ধৰণে আগবঢ়াই লৈ যাব পাৰি তাৰ পৰিকল্পনা যুগুত কৰা হ'ব। আৰু অসমৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে
নতুন চাম উঠি অহা যুৱক যুৱতীৰ কাৰণে আত্মসংস্থাপনৰ বাট কি ধৰণে প্ৰশস্ত হ'ব সেই দিশতো বিশেষজ্ঞসকলৰ পৰামৰ্শ লৈ আমি চিন্তন মন্থন গঠন কৰিম আশা কৰিছো এই দুটা দিনত ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভাই সংগঠনটোৰ অনাগত দিনত কি ধৰণে আগবাঢ়িব তাৰ এক নিখুঁত পৰিকল্পনা যুগুত কৰিবলৈ সক্ষম হ'ব আৰু এই ক্ষেত্ৰত আমি শিৱসাগৰবাসী ৰাইজ অসমবাসী ৰাইজৰ আশীৰ্বাদ অভিভাৱকত্ব কামনা কৰিছো দুটামান গুৰুত্বপূৰ্ণ কথা হৈছে যে হিতাধিকাৰী সৃষ্টিত যথেষ্ট গুৰুত্ব দিয়া হৈছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু ইউপিএছচি পৰীক্ষাৰ কাৰণে দিল্লীলৈ ছাত্ৰ ছাত্ৰী পঠিয়াব বুলি আপোনালোকৰ ফালৰ পৰা কৈছে চাওক সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ আগতো এবাৰ ইউপিএছচি পৰীক্ষাৰ প্ৰশিক্ষণৰ কাৰণে দিল্লীলৈ এটা দল পঠিওৱা হৈছিলে আৰু তাত সফলতাও কিছু পৰিমাণে পোৱা হৈছিলে এতিয়া আমি চিন্তা কৰিছো যে সদৌ অসম ছাত্ৰ সন্থাই সেই যাত্ৰাটো আমি পুনৰ আৰম্ভ কৰিম অসমৰ ছাত্ৰ ছাত্ৰীয়ে ভাল পৰিৱেশ পালে ভাল শৈক্ষিক বাতাবৰণ পালে আৰু ভাল আন্তঃগাঁথনি পালে ভাল ফলাফল লাভ কৰিব পাৰিব গতিকে এবাৰ পৰা আমি সিদ্ধান্ত লৈছো যে 25 গৰাকীকৈ মেধাৱী ছাত্ৰ ছাত্ৰীক আমি দিল্লীলৈ প্ৰশিক্ষণৰ কাৰণে পঠিয়াম আমি বাটটো মুকলি কৰিব বিচাৰিছো আন সকলেও সেই যাত্ৰা হাতত লওক আৰু অসমৰ পৰা যাতে যথেষ্ট সংখ্যক প্ৰশাসনিক বিষয়া আমি দিল্লীত নিযুক্ত কৰিব পাৰো তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আগবাঢ়িব লাগিব আৰু হিতাধিকাৰীৰ কথাটো সকলোৱে দেখিছে ঋণ লৈ আছে ঋণ লৈ ঘি খাই আছে তেনেকুৱা হৈছে কথাটো ৰাজ্যখন ঋণৰ বোজাত পুত গৈছে আৰু সমগ্ৰ ঋণৰ পইচা হিতাধিকাৰীৰ সৃষ্টিত ব্যয় কৰা হৈছে এখন ৰাজ্যৰ লাখ লাখ জনসাধাৰণ মাহে 1250 টকা পাবলৈ চৰকাৰৰ মুখলৈ চাই থাকিব লগা হোৱাটো কিবা কাৰণত অৰ্থনৈতিক উন্নয়ন হ'ব পাৰে নেকি মূল কথা হৈছে ছাত্ৰ ছাত্ৰীৰ যুৱক যুৱতীৰ সংস্থাপনৰ কাৰণে কি লক্ষ্য আছে 23 লাখ 24 লাখ নিবনুৱাক সংস্থাপন দিয়াৰ কথা কৈ চৰকাৰ গঠন কৰিছিল চৰকাৰ গঠন হোৱাৰ পিছত গণি গণি 1 লাখক চাকৰি দিম বুলি কৈ আছে 3 বছৰত 1 লাখ নিবনুৱাক চাকৰি দিছে আৰু প্ৰতি বছৰে গুৱাহাটী বিশ্ববিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয় 1 লাখকৈ নতুন গ্ৰেজুৱেট সৃষ্টি কৰি আছে মানে শিক্ষিত নিবনুৱাৰ সংখ্যাটো বাঢ়ি গৈ আছে কেৱল হিতাধিকাৰী সৃষ্টি কৰি ভোটৰ অংক কৰি ৰাজনৈতিক নিৰ্বাচনী পাৰ হৈ থাকিব পাৰিব ৰাজনৈতিক বৈতৰণী পাৰ হ'ব পাৰিব কিন্তু জাতিটোৰ অৰ্থনৈতিক কাঠামো শক্তিশালী কৰিবলৈ হ'লে পৰিকল্পিত অৰ্থনৈতিক আঁচনি লাগিব যিটো চৰকাৰৰ অভাৱ 6 নং দফা ঠিকভাৱে কাৰ্যকৰীকৰণ 6 নং দফা কাৰ্যকৰীকৰণ হ'বই লাগিব অসমৰ খিলঞ্জীয়া জনসাধাৰণক সাংবিধানিক ৰক্ষা কৱচ লাগিবই 40টা বছৰে চিঞৰি থকা হৈছে বিপ্লৱ শৰ্মা আয়োগে প্ৰতিবেদন দাখিল কৰাও 4 বছৰ হৈ গৈছে আন্দোলন অব্যাহত আছে শেহতীয়াকৈ অসম চৰকাৰে তেওঁলোকৰ আওতাত পৰা বিষয়সমূহ অহা 2025 চনৰ এপ্ৰিল মাহৰ ভিতৰত তেওঁলোকে কাৰ্যকৰী কৰিম বুলি কৈছে আমি ইতিবাচকভাৱে লৈছো কথাটো কিন্তু কেৱল ঘোষণাতে সামৰিলে নহব আশ্বস্ত হোৱাকৈ পদক্ষেপ লৈ দেখুৱাওক আৰু যদি পদক্ষেপ ল'ব নোৱাৰে আন্দোলনৰ পথ সদায় খোলা আছে মূল কথা হৈছে অসমৰ মানুহক সাংবিধানিক ৰক্ষা কৱচ লাগিবই ইয়াৰ বিকল্প নাই 6 নং দফা যদিহে কাৰ্যকৰী নকৰে সাংবিধানিক ৰক্ষা কৱচ যদিহে নিদিয়ে তেনেহ'লে আন্দোলনৰ পথ পুনৰ গ্ৰহণ কৰিব সদৌ অসম ছাত্ৰ সন্থাই আৰু এইবিলাক বিষয় শিৱসাগৰৰ এই সাধাৰণ সভাতে আচলতে আলোচনা কৰিব এই কথা স্পষ্ট কৰিছে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ